মেৰাপানীৰ ঈদ সন্মিলনত এই সন্মান প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিকগৰাকীক। মেৰাপানীৰ উষ্ম আদৰণিৰ মাজতে বঁটা গ্ৰহণ কৰে সৈয়দ জাহিৰ হুছেইনে। আৰু এই মুহূৰ্তত আমি আপোনালোকক লৈ গৈছোঁ পোনপটীয়া সম্প্ৰচাৰলৈ। ভৱিষ্যতে যি আয়োজন কৰিব তাত তেওঁলোকে লগাব বুলি মই ভাবোঁ। মই তেওঁলোকক এইটো ধনৰ টোপোলা মোৰ ফালৰ পৰা মই তেওঁলোকলৈ ঘূৰাই দিছোঁ বা মই তেওঁলোকক দিছোঁ বুলি যদি কম ভুল নহ'ব। এগৰাকী সাংবাদিক হিচাপে এই সন্মান আৰু প্ৰথমটো সন্মান নিশ্চিতভাৱে মই গৌৰৱান্বিত। এজন সাংবাদিক হিচাপে আমি কিছুমান কাম কৰি যাওঁ, হয়তো আপোনালোকৰ লগত টেলিভিশ্যনৰ মাধ্যমেৰে মই পৰিচিত বা আপোনালোকক মই লগ পাইছোঁ বিভিন্ন সময়ত, যিসকলে টেলিভিশ্যন চাই বা নিউজ লাইভ কেতিয়াবা চাইছে, হয়তো মোক দেখিছে, সেই জৰিয়তে মই আপোনালোকৰ হয়তো চিনাকি। আৰু মেৰাপানী মই নগেন বৰুৱা ডাঙৰীয়াক কৈ আহিছিলোঁ যে এই ৰাস্তাটো মই যেতিয়া সৰু আছিলোঁ, মোৰ খুব বেছি মনত নাই, মই তেতিয়া ক্লাছ 6 মানত পঢ়োঁ। মোৰ দেউতা, মোৰ আব্বা, তেওঁ ৱখা বুলি এখন ঠাই আছে অকণমান আঁতৰত, তাতে যি গভৰ্ণমেণ্ট হাইস্কুল আছিলে, সেই হাইস্কুলখনৰ মোৰ তেখেত নাই বৰ্তমান, তেখেত আছিল তাতে হেডমাষ্টাৰ আছিল। চ' যেতিয়া আমাৰ ছুটি হয়, মই যিহেতু যোৰহাটত আমাৰ ঘৰ, এইফালেদি আহোঁতে এইফালেদি আমি পাৰ হওঁ। চ' মেৰাপানী ঠাইখনৰ কথা সৰুৰে পৰা আমি পৰিচিত আছিলোঁ নামটো, কাৰণ এই বৰ্ডাৰটো সোমোৱাৰ লগে লগে তেতিয়া আমাক কয় যে বিৰাট মনটো ভাল লাগে বোলে। এতিয়া মই পাহৰিছোঁ বাৰু, মাহঁতে কোৱা শুনো যে মেৰাপানী সোমোৱাৰ লগে লগে মনটো বিৰাট ভাল লাগি আহে যে নিজৰ ঠাইত সোমালোঁ বুলি। চ' আজি যেতিয়া মই আহিছোঁ ইয়ালৈ, একো মোৰ মনত নাই যদিও ক'ৰবাত নহয় ক'ৰবাত সেই মেৰাপানী শব্দটো বা মেৰাপানী ঠাইখনৰ কথা মোৰ মনত পৰিছে। হয়তো তেখেতলোক থকা হ'লে, মোৰ মা বা মোৰ আব্বা থকা হ'লে হয়তো তেওঁলোকক মই খুব গৌৰৱেৰে ক'ব পাৰিলোহেঁতেন যে আজি মোক মেৰাপানীত এটা ইমানখিনি মোক মৰম যাচিলে। যি কি নহওক, দুটা তিনিটা কথা মোৰ খুব ক'বলৈ মনলৈ আহিছে যে এনেকুৱা এটা অঞ্চলত ঈদ সন্মিলন পাতিছে আৰু ইয়াত আমি যি দেখিছোঁ যে সম্প্ৰীতি, যাৰ নামেই যাৰ পৰিচয়, সেই শব্দটোৰ আঁৰত থকা যিসকল ব্যক্তি, সম্প্ৰীতি অনুষ্ঠানটোৰ আঁৰত থকা ব্যক্তিসকল ইয়াত বহি আছে মোৰ কেইজন, আৰু তেওঁলোকে যিখিনি কথা কৈ গৈছে, মই ভাবোঁ এটা আদৰ্শ হোৱা উচিত। এনেকুৱা এটা অনুষ্ঠান গোটেই অসমত, এনেকুৱা এটা অনুষ্ঠান যি পাতিছে, এই পৰা শিকিবলগীয়া বহুত আছে বুলি মই ভাবোঁ। চ' ইয়াত স্থানীয় যিসকল সাংবাদিক আছে, মোৰ কথা নিলিখিলেও এই সম্প্ৰীতি অনুষ্ঠানটোৰ কথা লিখাটো মই তেওঁলোকক অনুৰোধ জনাম, যাতে বাতৰি কাকততে হওক বা টেলিভিশ্যনতে হওক যদি প্ৰচাৰ হয়, তেতিয়া এটলিষ্ট মানুহে অকণমান হ'লেও গম পাব যে এনেকৈও এটা অনুষ্ঠান পাতিব পাৰি, য'ত বিভিন্ন ধৰ্মাৱলম্বী লোকে ইয়াত অংশগ্ৰহণ কৰে। আৰু সঁচা কথা ক'বলৈ গ'লে এই উজনিত কোনো ধৰণৰ ভেদভাৱ একচুৱেলি নায়েই। আমি যেতিয়া